যোৰহাট লোকসভা সমষ্টিত যদি আমি অংকটো চাওঁ তে অংকত দেখা পাম যে 7টা বিধানসভা সমষ্টিৰ বিধায়ক বিজেপি বা মিত্ৰগোষ্ঠীৰ আমাৰ বিধায়ক আছে আৰু যদি আমি বিৰোধী চাওঁ অৰ্থাৎ গৌৰৱ গগৈ পক্ষত আছে মাত্ৰ 3টা অৰ্থাৎ তিতাবৰ আৰু নাজিৰা আৰু অখিল গগৈ যদি সমৰ্থন জনায় তেনেকৈ 3টা তে হাতে তিনিয়ে যদি আমি বিয়োগ কৰোঁ তে দেখকে আহি আছে যে 4 লক্ষ ওচৰ ভোটত আমি জয় হ'ম সেইকাৰণে আৰু বেলেগকে অংক নাই আৰু সেইকাৰণে মই এই লোকসভা নিৰ্বাচনত মই ইমান অংক কৰি থকা মই একো দেখাই নাই এখন সুন্দৰ ছবি আমাৰ সন্মুখত তেখেতৰ কি মন আছে কি মন নাই মই নাজানো কিন্তু ৰাইজৰ মন বিজেপি চৰকাৰ পুনৰ হ'ব লাগে কেন্দ্ৰত আৰু ৰাজ্যত যেহেতু বিজেপি চৰকাৰ চলি আছে আৰু বিধায়ক আৰু মন্ত্ৰীসকলক পাই আছে ৰাইজে কাষতে ৰাইজে দেখা পাইছে যে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 26ৰ নিৰ্বাচনৰ পিছতে আকৌ তেখেত জয় হ'বই আৰু পুনৰ 5 বছৰ বা 10 বছৰ কাৰণে এতিয়া বেলেগ দলত এনে আৰু চেকা লগাই পেলাই হাতটো গুন্ধাই এইবোৰ লাভ নাই সেইকাৰণে বিজেপি পক্ষতে ভোট দিব মই জানো